আজি আৰু এটা নতুন ভিডিঅ হয় মেথছৰ এমসিকিউৰ আৰু মেথছৰ এমসিকিউ আজি আমি আহি লাষ্টৰ ভিডিঅটো পালোহি মই তোমালোকক প্ৰমিস দিছিলো মেথছৰ এমসিকিউ সব চেপ্টাৰ মেথছৰ এমসিকিউ দিম বুলি আৰু চোৱা মই আজি লাষ্টৰ ভিডিঅটোত আছো আৰু মানে নিজৰে ভাল লাগিছে ইমানখিনি মানে কষ্ট কৰি মানে মই নিজে ভাবো মই বেলেগ ইউটিউবত যোনে ভিডিঅ দিয়ে হেততকৈ মই বেছি কষ্ট কৰো হেতু মই নিজে ভাবো কাৰণ মই দিনটো অফিসত থাকো ঠিক আছে আহি 5:30 6টা বজাত আহো আহি আকৌ মই এক্সট্ৰা ক্লাসও থাকে কিছুমান কেমিষ্ট্ৰি ক্লাস কৰাই আছো হেতক কৰোৱা পিছত মই ইউটিউবৰ কাৰণে ভিডিঅ বনাও ৰাতি 9টা বাজিছে তাৰ পিছত মই 9টা বজাত নিজৰ কাৰণে ভাত বনাও মই আনকি এই তোমালোকৰ পৰীক্ষালৈকে মই জিম কৰাও এৰি দিছো আনকি ভাবাচোন ফেব্ৰুৱাৰী লৈকে তো আকৌ ভাত বনাই আহি আকৌ পিছদিনা পঢ়াবৰ কাৰণে পিপিটি বনাই থওঁ ৰাতি 12টা 1টা বাজি যায়গে মই এয়া কৰি থাকোতে গৈছে দেখে তোমালোকে যদি এটলিষ্ট মোক ভাল পোৱা বা মোৰ কষ্টখিনি যদি সাপোৰ্ট কৰা তেনেহলে মোৰ ভাল লাগে আৰু এটো কাৰণে অলপমান সাবস্ক্ৰাইবাৰ্স বঢ়াই দিবা কাৰণ সাবস্ক্ৰাইবাৰ এটা জায়গাতে ৰখি গল মই ইমানো ফৰক নপৰে কিন্তু হলো আৰু কিছুমান টাইমত যেতিয়া বেছি সাবস্ক্ৰাইবাৰ দেখো বা অলপ বাঢ়ি থকা দেখো তেতিয়া মোৰো নিজৰ ভাল যায় ভাল মানে লাগে আৰু এটো কাৰণে মই এবাৰ ইমান কমন কুৱেশ্যন বা ইমান ৰচনা এইবিলাক চাই চিতি থকা নাই কষ্ট কৰি থকা নাই মানে মোৰ মন যোৱা নাই এবাৰ সঁচাকৈ কৈছো কাৰণ তোমালোকে এবাৰ বহুত মানে মই সাপোৰ্ট পোৱাই নাই তোমালোকৰ পৰা ঠিক আছে আজি আমি চেপ্টাৰ নম্বৰ 15 টো দিম probability সম্ভাৱিতা চেপ্টাৰটো বাগৰকেটা যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে তোমালোকে চাই ল'ব পাৰা প্ৰথম প্ৰশ্নটো আছে অলপ ভাল প্ৰশ্ন দিছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল 100টা স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা কি হলকে গৈছে 100 লৈকে সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা এই 1 ৰ পৰা 100 লৈকে মানে 7 ৰে বিভাজ্য হোৱা সংখ্যা পোৱাৰ সম্ভাৱিতা হদিছে সো আমি এনেকুৱা সম্ভাৱিত প্ৰশ্ন কেনেকৈ উলিয়াও মুঠ কিমান সংখ্যা আছে এতিয়া মুঠ কিমান আছে টোটালটো কিমান আছে 100টা তাৰ ভিতৰত আমি চাব লাগিব এটা 7 ৰে বিভাজ্য হোৱাৰ কেইটা আছে সংখ্যা 7 ৰে বিভাজ্য হোৱা সংখ্যা কেইটা আছে ঠিক আছে এটা আমি কেনেকৈ চাম সো 1 ৰ পৰা 100 লৈকে গৈছে ইয়াত তোমালোকে এৰিথমেটিক প্ৰগ্ৰেছন ইউজ কৰিব লাগিব সমান্তৰ প্ৰগতি 1 ৰ পৰা 100 লৈকে 7 ৰে বিভাজ্য হোৱা প্ৰথম সংখ্যাটো কি হয় 7 ৰ বিভাজ্য হোৱা প্ৰথম সংখ্যাটো 7 হ'ব ন তাৰ পিছৰটো 14 কেনেকৈ যাব তাৰ পিছৰটো 21 লাষ্টৰটো কি হ'ব 100 টো 7 ৰে নাযায় 99 ক 7 ৰে যায় যদি চাবা নাযায় 98 ক যায় নেকি চাবাচোন যায় কিন্তু 7 এগুণ 7 2 থাকিল 8 7 4 গুণ 28 সো লাষ্টৰটো হ'ব 98 ঠিক আছে গতিকে এই টোটাল কিমান আছে এই 7 ৰ পৰা 98 লৈকে 7 ৰে বিভাজ্য হোৱা যে সংখ্যাবিলাক টোটাল কেইটা আছে মানে n টো n উলিয়াব লাগে গতিকে আমি n উলিয়াই দিও 7 ৰ পৰা গৈছে লাষ্টৰটো 98 ইয়াত যদি মই চাও প্ৰথম পদ কিমান 7 সাধাৰণ অন্তৰ কিমান হ'ব d টো 7 কে বাঢ়ি গৈছে সবতে সাধাৰণ অন্তৰ 7 আমি উলিয়াব লাগে n টো আৰু লাষ্টৰ an টো দিয়া আছে 98 উলিয়াই দিয়া an equal to a plus n minus 1 into d so 98 equal to 7 plus n minus 1 into d সাধাৰণ অন্তৰ আছে 7 7 টো এফালে আনিলে 98 minus 7 equal to n minus 1 into 7 98 পৰা 7 বিয়োগ কৰা 91 হ'ব এপা n minus 1 কিমান হ'ব 7 টো ইয়াত তলত গুছি আহিব 91/7 n minus 1 হ'ব 7 ৰে এটোক 13 বাৰ যায় 13 7 গুণ 91 মনত ৰাখিবা সো n কিমান হ'ব 13 plus 1 মানে n হ'ব 14 গতিকে আমি কি পালো 1 ৰ পৰা 100 লৈকে 7 ৰে বিভাজ্য সংখ্যা কেইটা আছে 14টা আৰু টোটাল 1 ৰ পৰা 100 লৈকে কেইটা সংখ্যা আছে 100টা হৈ গল এটো প্ৰবাবিলিটিটো এনেকৈ উলিয়ায় 2 ৰে কাটিলে 7 2 ৰে কাটিলে 50 7/50 এটো বঢ়িয়া প্ৰশ্ন হয় এটো এটো প্ৰশ্ন আহিব তোমালোকক এটা হল পি ই এটা হল পি ই ডেশ পি ই বাৰ এটো কেনেকৈ কোৱা হয় পি ই নহয় মানে এটা ঘটনা হৈছে ঠিক আছে নরমালি কলো ধৰা এখন বেগ আছে তাত ৰঙা বল আছে আৰু কলা বল আছে তোমাক ক'লে যে ৰঙা বল উলিয়ালা ঠিক আছে উলিয়ালো ই আমাক যদি কয় ৰঙা বল নোহোৱাৰ সম্ভাৱিতা মানে আমি যাতে ৰঙা বল নাপালে আমি কি পাম কলা বলটো পাম ৰঙা বল নোহোৱাৰ সম্ভাৱিতা মানে পি ই বাৰ হেতু মানে ই নহয় মানে এটা ঘটনা আছে তোমালোকক ক'লে যে তুমি এটো উলিওৱা তাকো ক'লে যে তুমি সম্ভাৱিতা উলিওৱা যাতে এই ঘটনাটো নহয় নহলে কি হ'ব
হলে যিমান সম্ভাৱিতা হয় নহলে যিমান সম্ভাৱিতা হয় দুইটা যোগ কৰিলে সদায় 1 হয় হেতুৱে ইয়াৰ ভ্যালুটো সদায় 1 হয় মন ৰাখিবা এটা পি ই দিয়া আছে 0.05 ই নহয় খুদিছে তো পি ই প্লাস পি ই বাৰ ইকুয়াল টু 1 হয় পি ই আছে 0.05 আমি উলাব লাগে পি ই বাৰ তো পি ই বাৰ কিমান হ'ব 0.05 তে ইফালে লৈ যাও 1 minus 0.05 এটো মাইনাস কৰিলে 0.95 আহিব তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে সো সম্ভাৱিতা উলাব হলে মানে probability উলাব হলে সদায় probability টো 0 ৰ পৰা 1 ৰ ভিতৰত থাকিব 0 ৰ পৰা 1 ৰ ভিতৰত যি কোনো হ'ব পাৰে যি কোনো 0.1 হ'ব পাৰে 0.01 হ'ব পাৰে বা নরমাল যি কোনো 2/3 হ'ব পাৰে সদায় 0 ৰ পৰা 1 ৰ ভিতৰতে থাকিব 1 তকে কেতিয়াও ডাঙৰ হৈ না যায় এটো হ'বই নোৱাৰে বা 0 তকেও সৰু হ'ব নোৱাৰে মানে নেগেটিভ হ'ব নোৱাৰে আমাক খুদিছে এটা কোনটো সম্ভাৱিতা হ'ব পাৰে মানে কোনটো সম্ভাৱিতা হ'ব খুদিছে ঠিক আছে সো মাইনাস তো নহয় এটো 1 তকে ডাঙৰ হলে তো নহয় 3/2 টো কৰিলে 3/2 হৰণ কৰি চোৱা কিমান হ'ব 1.5 ওলাই এটো 1 তকে ডাঙৰ হল নহয় তো তাৰ মানে এটো হ'ব নেক্সট প্ৰশ্নটো আছে দুটা মুদ্ৰা একেলগে টস কৰিছে তাৰপিছত কৈছে মুণ্ড পোৱাৰ সম্ভাৱিতা মুণ্ড মানে হেড ঠিক আছে দুটা মুদ্ৰা একেলগে টস কৰিছে মুণ্ড পোৱাৰ সম্ভাৱিতা দুটা মুদ্ৰা একেলগে টস কৰিলে কি পসিবিলিটি হ'ব পাৰে তোমালোকে জানা ঘটনাবিলাক কি আহে এটা টেল আহিব পাৰে টেল হেড আহিব পাৰে হেড টেল আহিব পাৰে হেড আহিব পাৰে চাৰিটাই আছিল দুটা মুদ্ৰা টস কৰিলে আমাক কৈছে যে দুইটা মুদ্ৰাতে মুণ্ড মানে দুইটাতে হেড এইচ কেটা আছে এটাই আছে ঘটনা গতিকে 1 ওপৰত 1 আহিব ঘটনা এটাই আছে আৰু টোটাল ঘটনা কিমান আছে চাৰিটা 1/4 নেক্সট এটা মুদ্ৰাত তিনটা ৰঙা পাঁচটা কলা বল আছে মুনাটোৰ পৰা এটা বল উলোৱা হল ৰঙা নোহোৱাৰ সম্ভাৱিতা ৰঙা নোহোৱাৰ সো ৰঙা তিনটা আছে পাঁচটা কলা আছে সো ৰঙা যদি নহয় হি কি হ'ব কলা হ'ব তো তাৰ মানে পাঁচটা টোটাল পাঁচটা ঘটনা হ'ব পাৰে কিয় কাৰণ ৰঙা নহলে কলা হ'ব আৰু টোটাল বল কেটা আছে তিনটা আৰু পাঁচটা আনটা আছে সো आंसर আহিব 5/8 নেক্সট তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে খুদিছে মাইনাস তো হ'ব নোৱাৰে এটো হ'ব आंसर সকলো প্ৰাথমিক সম্ভাৱিতাৰ সমষ্টি মানে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক সম্ভাৱিতা যিমান বিলাক সম্ভাৱিতা হ'ব পাৰে এটা পৰীক্ষা কৰিলা ঠিক আছে যিমান বিলাক সম্ভাৱিতা হ'ব পাৰে সব যোগ কৰিলে সদায় 1 আহে এটা লুডু গুটি মাৰি পঠাইছা লুডু গুটি এটাত কি ভবা কি হলকে থাকে 1 ৰ পৰা 6 লৈকে থাকে 1 2 3 4 5 6 মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা মৌলিক সংখ্যা কি হ'ব 2 টো এটা মৌলিক 3 টো এটা মৌলিক 5 টো এটা মৌলিক 2 3 5 গতিকে আমি যদি চাও টোটাল ঘটনা কেটা আছে 6টা তাৰ ভিতৰত মৌলিক সংখ্যা পোৱাৰ কেটা ঘটনা হ'ব 3টা তো 3 এ 6 কাটিলে 2 মানে হ'ব হাফ নেক্সট এটা লুডু গুটি আকৌ মাৰি পঠাইছে 2 গুণিতক পোৱাৰ সম্ভাৱিতা মানে 1 ৰ পৰা 6 লৈকে 2 গুণিতক কি হ'ব 2 হ'ব 4 হ'ব আৰু 6 হ'ব সো তিনটা আছে 2 গুণিতক আৰু টোটাল ঘটনা 6 সো आंसर আহিব হাফ নেক্সট এখন মুনাত কেৱল মাত্ৰ ৰঙা বলে আছে এখন মুনা আছে তাত অকল ৰঙা বলে আছে আমাক কৈছে যে এটা বল টানিলা বলটো নীলা হোৱাৰ সম্ভাৱিতা কিমান এটা তোমালোকে ভাবিবা মুনাখনত অকল ৰঙা বলহে আছে কিন্তু আমাক কৈছে নীলা বল পোৱাৰ সম্ভাৱিতা নীলা বল আমি নাপাও এনো কাৰণ মুনাখনত অকল ৰঙা ৰঙৰ বল আছে আমি নীলা কেনেকৈ পাম গতিকে সম্ভাৱিতা কিমান হ'ব 0 হ'ব এটা লুডু গুটি মাৰিলে 7তকৈ বেছি নম্বৰ পাইছা তাৰ সম্ভাৱিতা কি হ'ব 0 হ'ব কাৰণ কিয় এটা লুডু গুটিৰ 1 ৰ পৰা 6 লৈকে নম্বৰ থাকে তুমি 7 বা তাতকৈ বেছি নম্বৰ কেনেকৈ পাবা না পোৱা ন এটো কাৰণে आंसर 0 probability of e নহয় আছে 0.04 আৰু e উলিয়াব লাগে সো আমি কি দিয়া আছে e bar দিয়া আছে 0.04 সো আমি কি জানো probability of e plus e bar equal to 1 so probability of e equal to এটো যদি এফালে লৈ যাও 1 minus e bar কিমান আছে 0.04 তো এটো আহিব 0.96 বিয়োগ কৰিলে কি আছে পাঁচটা ৰঙা বল আনটা বগা বল চাৰিটা সেউজীয়া বল আছে সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি হয় এটো কৈছে সেউজীয়া নোহোৱাৰ সম্ভাৱিতা বলটো সেউজীয়া নহলে কি হ'ব বলটো সেউজীয়া নহয় তেতিয়া কি হ'ব
হয় সি ৰঙা হ'ব নহয় বগা হ'ব সো কি হ'ব ৰঙা 5টা আছে বগা 8টা আছে 13টা টোটাল টোটাল বল কেইটা আছে 8 এ 5 এ 13 13 এ 4 17 এটো হ'ব आंसर এটা নিশ্চিত ঘটনা সিওর ইভেন্ট যে ঘটনাটো হ'বই আমি হেতু পত সিওর তো তেতিয়া সম্ভাৱিতা কিমান হয় জানানে 1 হয় মন ৰাখিবাচোন হা এটো কথা এটা ঘটনা নিশ্চিত আছে যে ই হ'বই তেতিয়া সম্ভাৱিতা তাৰ 1 ইমানে আছে প্ৰবাবিলিটিৰ ওপৰত গতিকে এমএছএমসি কো শেষ হ'ল নেক্সট